নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমালোক এই ভিডিঅ'টোত আলোচনা কৰিম ক্লাছ 12ৰ অসমীয়াৰ চেপ্টাৰ নং 4 হস্তি বিদ্যানৱ পুথি। লিখক হৈছে ডক্টৰ সূৰ্য কুমাৰ ভূঞা। এই চেপ্টাৰটোৰ যিকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন আছে তাৰে 1 নম্বৰৰ কুৱেশ্যনখিনি আজি আমালোক এই ভিডিঅ'টোত আলোচনা কৰিম। তো প্ৰথম কুৱেশ্যন কি আছে যে হস্তি বিদ্যানৱ পুথি পাঠটিৰ কৰ পৰা সংগ্ৰহ কৰা হৈছে। উত্তৰ হ'ব সূৰ্য কুমাৰ ভূঞাৰ বিবিধ প্ৰবন্ধ পুথিৰ পৰা সংগ্ৰহ কৰা হৈছে। তাৰ আগতে এটা কথা ক'ব খুজিম, যদি কোনোবা ছাত্ৰ ছাত্ৰীক 100% কমন কুৱেশ্যন এণ্ড আনচাৰ লাগে, ডিছক্ৰিপশ্যন বক্সত মোৰ কণ্টেক্ট নম্বৰ দিয়া আছে, তোমালোকে মোৰ লগত কণ্টেক্ট কৰা। এণ্ড আমাৰ গ্ৰুপটোত যদি এতিয়াও জইন হোৱা নাই, দেন ডিছক্ৰিপশ্যন বক্সত গ্ৰুপৰ লিংকো দিয়া আছে, গ্ৰুপটোত জইন হৈ লোৱা, তাত ইম্পৰ্টেণ্ট কথাখিনি মই আলোচনা কৰি থাকোঁ। 2 নম্বৰ কুৱেশ্যন কি আছে, হস্তিনৱ পুথি শীৰ্ষক প্ৰবন্ধটি প্ৰথমতে ক'ত প্ৰকাশ পাইছিল। হস্তি বিদ্যানৱ পুথি শীৰ্ষক প্ৰবন্ধটি প্ৰথমতে প্ৰকাশ পাইছিল জয়ন্তী আলোচনীত। কটন কলেজৰ প্ৰথমগৰাকী অধ্যাপকৰ নাম লিখা ডক্টৰ সূৰ্য কুমাৰ ভূঞা। 100% কমন কুৱেশ্যন এনচাৰ তোমালোকৰ যিকোনো এটা পৰীক্ষাত আহিব। সূৰ্য কুমাৰ ভূঞাৰ গৱেষণা গ্ৰন্থখনৰ নাম লিখা এংলো এছামিজ ৰিলেশ্যনছ 1771-1826। হস্তি বিদ্যানৱ সাৰ সংগ্ৰহ পুথিখন হস্তি বিদ্যানৱ সাৰ সংগ্ৰহ পুথিখন কোনে ৰচনা কৰিছিল। হস্তি বিদ্যানৱ সাৰ সংগ্ৰহ পুথিখন সুকুমাৰ বৰকাইতে ৰচনা কৰিছিল। এইবিলাক কথা মনত ৰাখিবা। ডক্টৰ সূৰ্য কুমাৰ ভূঞাৰ জন্ম ক'ত আৰু কেতিয়া হৈছিল। 1892 চনত নগাঁও চহৰৰ ডক্টৰ সূৰ্য কুমাৰ ভূঞাৰ জন্ম হৈছিল। কিমান চনত ডক্টৰ সূৰ্য কুমাৰ ভূঞা পদ্মশ্ৰী সন্মান পায়, এইটো তোমালোকৰ হাফিলি পৰীক্ষাত আহিব। 1956। ডক্টৰ সূৰ্য ভূঞাদেৱৰ একমাত্ৰ কবিতা পুথিখনৰ নাম লিখা নিৰ্মালী। অসম জয়ৰী গ্ৰন্থখনৰ ৰচক কোন, ডক্টৰ সূৰ্য কুমাৰ ভূঞা। 10 নম্বৰ কুৱেশ্যনটো কি আছে, বৈৰাগ্য শব্দৰ অৰ্থ কি। বিষয় বা ইতেন্দ্ৰিয় ভোগৰ প্ৰতি অনাসক্তিয়ে হ'ল বৈৰাগ্য। ইতেন্দ্ৰিয় ভোগৰ কথাটো মানে বুজি পাইছা। ইতেন্দ্ৰিয় মানে যিটো ভিতৰত মানে একেবাৰে মানুহ যিবিলাকে ধৰ্ম কৰে সেইবিলাকৰ তাৰ লগত অলপ ৰিলেট আছে। যিজনে ধৰ্ম কৰে তাক সুধিবাচোন যে আপুনি ধৰ্মটো কিয় কৰি আছে, কোনেও নাজানে। তাৰ কাৰণ তেওঁ ডাইৰেক্ট তোমাক ক'ব যে মই এটা ঐশ্বৰিক যিটো শান্তি আছে সেই শান্তিটো লাভ কৰিব বিচাৰিছোঁ। সেইটোৱে হয় ইতেন্দ্ৰিয় মানে সেইটোৱে। ঠিক আছে, তো গতিকে ছাত্ৰ ছাত্ৰীসকল আজি ভিডিঅ'টো ইয়াতে। এই ভিডিঅ'টো ৰেছপন্স কৰা, মই 2 নম্বৰ 3 নম্বৰ আৰু 5 নম্বৰ কুৱেশ্যনবোৰ তোমালোকৰ লগত আলোচনা কৰিম। ঠিক আছে।